বিটিসি চলাই আছে এতিয়া বিটিসিত সময়মতে তেখেতসকলে পইচাবিলাক খৰচা কৰিব পৰা নাই বছৰত যেটো 800 কোটি টকা আহে হিসাটো পইচা যদি ঘুৰি যায় তেতিয়া হি সরকার কি সরকার হ'ব পাৰে চিন্তা কৰিছে আপোনালোকে ইয়াৰ কাৰণে মই আজি আপোনালোকক ক'ব বিচাৰিম যে আমি বিপিএফে কি কৰিব বিচাৰিছে আমাৰ পুনৰাই যদি বিপিএফৰ যদি ক্ষমতা যদি আহে তেতিয়াহলে আগৰ দৰে আমি বিটিসিখন চলাম এতিয়া আপোনালোকক মই फैबाय थानाय समाव जों लोगो मोनगोन खौसे जानानै जों रायज्लायगोन मोजां खोथा रायज्लायगोन जे महिलाসকলৰ কাৰণে স্বাৱলম্বন কৰিবৰ কাৰণে এম্পাৱাৰমেন্ট কৰিবৰ কাৰণে তেখেতসকলে কি কৰিছে বছৰত 40 কোটি টকা ধৰাইছে 40 কোটি এটা সমষ্টি 1 কোটি টকা আমি ধৰাইছে जोंनि अमेनखौहाय जोंनि मानगोनां हाग्रामा महिलारि सारा सन्मान होबोनायजों लोगोसे जोंखौ दैदेनबोदों आरो बे समावनो जोंखौहाय जोंनि सेल्फ हेल्प ग्रुपखौहाय दानानै होनाय जादों আমি বিপিএফ দলত যোগদান কৰাৰ পিছত তেওঁ যদি আহে উকিল মুছাহাৰী বা সেই ইউপিপিএল দলৰ পৰা তেনেহলে এই নতুনপাৰা গাঁৱৰ পৰা তেওঁ পহু খেদা খাব আৰু কিমান দাবৰি পলাব লাগিব তেওঁ সোমাবই নোৱাৰে এনেকুৱা কৰিব আমি এই মানে প্ৰস্তাৱ আমি ৰাইজৰ লগত লৈছো খাটাৰ পিছত এতিয়া জিতাৰ পিছত আমি মেম্বাৰো পাইছো কিন্তু এই নতুনপাৰা গাঁৱত আজিলৈকে 1 টকাৰ একটা কাম দিয়া নাই আমি বহুত তাৰ পিছত দৌৰাইছো আমি পইচা খৰচ কৰি বান রাস্তা মন্দির বহুত কিছু লিখি দিছো প্ল্যান্টেশন লিখি দিছো আজিলৈকে আমাক একটাও দিয়া নাই সব ক্যান্সেল করে দিয়ে উকিল মুছাহাৰীক নিজে আহিছিল আহিকিনি নিজে উদ্বোধন কৰিছে উদ্বোধন কৰাৰ এইটো তেওঁ 1 মাহ পিছত ক্যান্সেল কৰি দিছে সেই কাৰণে আমাৰ গাঁওখন তললৈ গৈ আছে আমাৰ উন্নতি নাই এই উন্নতিৰ কাৰণে আমি বিপিএফ লৈ আগবাঢ়িছো লগত আমি গলে আমাৰ লগত এতিয়া আমাক চিনি নাপায় আগত তো তেওঁ যে কোনো মিটিঙত তেওঁ বহি কব সুনীল দা কত আছে আমাৰ ওচৰত আহক আমি পিছফালে থাকিলেও তেওঁ সন্মুখত মাতি লৈছে এতিয়া গলে তেওঁ কয় আপুনি ঘৰ কত আপুনি কি নাম আছিল আপোনাৰ এনেকুৱা কয় আমি কমল সিং বিচিডিচিৰ মেম্বাৰ হয় ট্ৰেক্টৰৰ পৰা ইউপিপিএল এতিয়া আমি বিপিএফত জয়েন কৰিলো আমি আশা এখানে আমাৰ গাঁৱত এটা নাট মন্দিৰৰ প্ৰয়োজন এই নাট মন্দিৰ প্ৰয়োজনৰ কাৰণে আমি ছাৰৰ ওচৰত এইটো দাবী কৰিছো ছাৰে দিব বুলি আমাক আশ্বাস দিছে দিয়া নাই আমাৰ গাঁওখন উন্নতি কৰিব লাগিব আৰু আমাৰতো পেট আছে সদায় মিটিঙত মাতে আমি মিটিঙত দৌৰি থাকো আমার সংসার আছে তেনেহলে আমি এই কামৰ পৰা 2 পয়সা আমি ওই পাম কোনো একো দিয়া নাই আমাৰ গাঁৱত এতিয়া আমাৰ গাঁও গোটেইখিনি আমি বিপিএফ জয়েন নতুনপাৰা গাঁৱৰ যিখিনি আছে এজনো বেলেগত নাই এতিয়া গোটেইখিনি বিপিএফ তাক কি জবাব দিব লাগে তেতিয়া আমি দিম তেওঁ আহিবই নোৱাৰিব আৰু আমি আগতে তাক সংকেত দিছো বেলেগ এটা মেম্বাৰক কৈছো যা কবি মোৰ কথা আমি যদি তাৰ তাতে গৈছিলো তেতিয়া বেলেগক কৈছে এই নেতাজনক চিনা না নাই বেলেগক এনেকুৱা কৈছে এতিয়া বলে আমাক চিনি নাপায় এইকাৰণে কৈছো যা সুনীল দাস কবি আৰু সুনীল দাসৰ কিয় কেনসেল কৰিছে কামবিলাক